নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। বন্ধুসকল, আজি আপোনালোকক মই জনাম জিমেইল আইডিৰ পাছৱৰ্ড যদি পাহৰি যায় কিদৰে আপোনালোকে আকৌ ক্ৰিয়েট কৰিব পাৰিব। তেন্তে বন্ধুসকল আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি বন্ধুসকল মোৰ চেনেলটোত আপোনালোক নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেন্তে আহকচোন বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক আমি এতিয়া মোবাইলৰ স্ক্ৰীনলৈ যাওঁ। প্ৰথমতে আপুনি মোবাইলৰ গুগলটো অন কৰি ল'ব। তাৰ পাছতে ইয়াতে চাৰ্চ কৰিব জিমেইল চেঞ্জ পাছৱৰ্ড বুলি ক্লিক কৰি দিব। তাৰপিছতে তললৈ চেঞ্জ পাছৱৰ্ড ইয়ৰ একাউণ্ট গুগল একাউণ্ট বুলি তাতে ক্লিক কৰিব। তাৰপিছতে আপুনি নিজৰ কোনটো জিমেইল পাছৱৰ্ড চেঞ্জ কৰিব বিচাৰে সেইটো চাৰ্চ কৰি ল'ব। ইয়াতে মই মোৰ জিমেইলটো দেখুওৱা নাই। তাৰপিছত ইয়াতে আপুনি যদি আগৰ পাছৱৰ্ডটোৰ মনত আছে, জিমেইল আইডিৰ কিছুমান পাছৱৰ্ডটো দুটামান লাষ্টৰ সংখ্যা মনত আছে তেন্তে টাইপ কৰিব পাৰে। যদি নাই তেন্তে মনত নাই তেন্তে ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব। আৰু ইয়াতে ট্ৰাই আনাডাৰ ৱেত ক্লিক কৰিব। তাৰপিছতে ইয়াতে ক্ৰিয়েট পাছৱৰ্ড ওলাব। ইয়াতে ক্ৰিয়েট পাছৱৰ্ডত আপুনি এটা ষ্ট্ৰং পাছৱৰ্ড বনাবলৈ চেষ্টা কৰিব। অৰ্থাৎ এটা ষ্ট্ৰং পাছৱৰ্ড অতিকৈ প্ৰয়োজন। আৰু ইয়াত কিদৰে ষ্ট্ৰং পাছৱৰ্ড বনাব মই তাৰ এটা ডেমো দেখুৱাম। ইয়াতে মই টাইপ কৰিম, প্ৰথমে শ্ব' পাই লৈছোঁ, ৰাজ দাস। আপোনালোকৰ নিজৰ নামত বা বেলেগ কিবা নামতো আপোনালোকে পাছৱৰ্ডটো ষ্ট্ৰংকৈ বনাব পাৰে। মই ইয়াতে ৰাজদাস 23 দি লৈছোঁ আৰু @gmail.com বুলি দিম মই। আপোনালোকো এনেদৰে এটা ষ্ট্ৰং পাছৱৰ্ড বনাই ল'ব। তাৰপাছতে ইয়াতে ছেভ পাছৱৰ্ডত ক্লিক কৰি দিব আৰু আপোনালোকৰ পাছৱৰ্ডটো ক্ৰিয়েট হৈ যাব। যদি পাছৱৰ্ডটো আকৌ পুনৰ পাহৰি যায় তেন্তে আকৌ এই প্ৰচেছটোতে আপোনালোকে পুনৰ পাছৱৰ্ড ক্ৰিয়েট কৰিব পাৰিব। তেন্তে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই সামৰিছোঁ। ধন্যবাদ।